তেনেকৈ ভৰাই দিয়ক এই তলটো মই নহয় তলটো দিয়ে মই তলটো দিলে পটককৈ গলি মই চাকি গছতে ঢালি দিয়ক নকল চাকিটো দিব পাৰি চাকিটো দি দিয়ক নবলা চাকি দি দিয়ক জ্বলিলে বাল্টি দিব লাগিব দেই তলটো গৰম হৈ গ'লে পটককৈ अमर हो अमर हो अमर हो अमर हो जय जुबिंदा जय जुबिंदा कृष्ण कृष्ण राम कृष्ण राम राम सब मिलाई दिया मिलाई दिया पेंडल ना जाली बना मिलाई दिया माटी माटी अब दिया এটা তুলসী দিয়া এই তুলসী ফুট আৰু ফুল দিয়া পান্ডেল দা দিদক ফুল এটো দিদা মানে সাইডত লাগিলে পুটি দিব এটো হেই না পয়সা দিয়া পয়সা ফুল দিয়া গুরু ব্রহ্মা গুরু বিষ্ণু গুরু মহেশ্বর তস্मै শ্রী গুরু নমঃ তস্मै শ্রী গুরু অখণ্ড মণ্ডলং ব্যক্তিং কুরু চরাচরম তৎবাস্মি তস্मै শ্রী গুরু নমঃ তস্मै শ্রী গুরু নমঃ তস্मै গোবিন্দ সহস্রনাম বিভক্তাস্তি नमो 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 नारायण पंकजाय नमो सृष्टि जय जुबिंदा जय जुबिंदा जय जुबिंदा जय जुबिंदा আমি খুঁটাটো প্ৰথমে দাঙিবলৈ ৰমেন শইকীয়া ওলাব আপুনি এইটো পজিশ্যন বন্তি আৰু ধূপ প্ৰজ্বলন কৰিবলৈ আমাৰ স্থানীয় ব্যক্তি শ্ৰীযুত মহেন্দ্ৰ চেত্ৰীদেৱ আমাৰ মাজত উপস্থিত আছে তেওঁকে আমি বন্তিগছি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে তেওঁক সহযোগ কৰি দিব মই কালি চিনেমাখন চালো এইটো কিছুলা তাত ভৰাই দিব লাগিব অলপ উৎসাহটো কম কম লাগিছে ন মানুহৰ হেৰি সমাগমটো গম পাইছে বেলেগ খোলা দিন নহয় জানো সবৰে কামবোৰ বেলেগ বেলেগ আছে প্ৰশান্তলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ সবোদয় মহাবিদ্যালয়ৰ এই জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজৰ উদ্যোগত 53 সংখ্যক জন্ম দিৱস জুবিন গাৰ্গৰ আমি আয়োজন কৰিছোঁ অহা 18 নৱেম্বৰ তাৰিখে আমি আজি কাৰ্যসূচী লৈছোঁ আজি লাইখুঁটাৰ স্থাপন আমি যিহেতু 10,000 মানুহ আমাৰ মায়াবিনী গীতত পৰিৱেশন কৰিব 10,000 মানুহক আমি খোৱা বোৱা ব্যৱস্থা কৰিবৰ কাৰণে আপ্যায়ন কৰিবৰ কাৰণে আৰু আমি তেনেধৰণৰ বৃহৎ এটা আজি মণ্ডপৰ তৈয়াৰ কৰিবৰ কাৰণে আজিৰ পৰাই কাম আৰম্ভ কৰিছোঁ আমি অঞ্চলটিৰ ৰাইজক সকলোকে আমি সহযোগিতা কামনা কৰিছোঁ লগতে এই মাধ্যমৰ জৰিয়তে অসমৰ সকলো জুবিন অনুৰাগীক আমি জনাব বিচাৰিছোঁ যে এই জুবিনদাৰ প্ৰথম এই মৃত্যু দিৱস বুলি নহয় তেওঁৰ জন্ম দিৱসৰ আধ্যাত্মিকতাৰে তেওঁৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু সকলোৱে ইয়াত আমি সহযোগিতা কামনা কৰিছোঁ পশ্চিম যোৰহাটৰ আমি সমগ্ৰ অঞ্চলটোৰ লগত আমি যোগাযোগ কৰি আছোঁ অঞ্চলটোৰ প্ৰতিখন গাঁৱৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু বিদ্যালয়সমূহক আমি এই অনুষ্ঠানলৈ ছাত্ৰ ছাত্ৰীসকলক গীত পৰিৱেশন কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আমি আপোনালোক জনাবলৈ বিচাৰিছোঁ 53 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি আমি
53টা নাহৰ পুলি সৰ্বোদয় মহাবিদ্যালয়, সৰ্বোদয় ডিগ্ৰী কলেজত আৰু হলমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আমি নাহৰ পুলি ৰোপণ ব্যৱস্থা কৰিছোঁ। আৰু লগতে আমি 8 বজাৰ পৰা 9:30 বজালৈকে আমি ইয়াত নাম প্ৰসংগ ব্যৱস্থা কৰিছোঁ। ইয়াত বৰমেন, বালিখুটি, শ'লমৰা, গোৱালগাঁও, চেঙিলাটি এই ভকতসকলে ইয়াত আমাক অংশগ্ৰহণ কৰিব। লগতে আমি 10 বজাৰ, 10:30 বজাৰ বা 12 বজালৈকে আমি ছাত্ৰ ছাত্ৰীসকলে যিটো শিশু শিল্পীৰ দ্বাৰাই তেওঁলোকৰ জুবিন গাৰ্গৰ গীত আৰু বৰগীত আৰু প্ৰাৰ্থনাই তেওঁলোকৰ ইয়াত মানে পৰিৱেশন কৰিব। আৰু 12 বজা আৰু সেই কাৰ্যসূচীটোত আমাৰ দিহা সম্ৰাট কমলাকান্ত গগৈ উপস্থিত থাকিব। আমি 12 বজাৰ পৰা 2টা বজালৈকে আমি দিহা নামৰ প্ৰস্তুতি চলাইছোঁ। দিহা নামৰ প্ৰায়বিলাক স্থানীয় দলবিলাকৰ আমাৰ লগত সহযোগ কৰি আছে, আমাৰ তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু এই কাৰ্যসূচীত আমাৰ বিশিষ্ট শিল্পী বিপুল চেতিয়া ফুকন উপস্থিত থাকিব। বিপুল চেতিয়া ফুকনক ইতিমধ্যে আমি যোগাযোগ কৰিছোঁ, তেখেতৰ লগত আমাৰ যোগাযোগ হৈ আছে আৰু তেখেত আমাৰ উপস্থিত থাকি সকলোৰে লগত আৰু আমি শিল্পীসকল উপস্থিত থাকিব। আমি ইয়াত শিল্পীসকল থাকিব। আৰু 2 বজাৰ পৰা 4:30 বজালৈকে আমাৰ যিটো মায়াবিনীৰ শিখৰ গীতটোৰ আমাৰ 10,000 ছাত্ৰ ছাত্ৰী আৰু সমগ্ৰ অঞ্চলটোৰ ৰাইজে উপস্থিতি হৈ একেটা ভাষাৰে জুবিনক আমি এটা স্মৰণ কৰি মায়াবিনী ৰাতি আমি সেই দিনটোত মানে আকাশ বতাহ কঁপাই দিলোঁ। আৰু লগতে আমাক যোৰহাটৰ বিশিষ্ট শিল্পী জয়ন্ত নাথ ডাঙৰীয়া, আমাৰ প্ৰসেনজিৎ লাহন, আমি বুবু, আমাৰ আমাৰ চিকু, আমি সকলোকে আৰু আমাৰ ইয়াত থাকিব ইতিশা শৰ্মা আৰু ধৰি কেইবাজনো বিশিষ্ট শিল্পীসকল আমাৰ লগত উপস্থিত থাকিব। আৰু ইয়াৰ উপৰিও আমাৰ স্থানীয় শিল্পী প্ৰায় 1.5 কোটিমান আমাৰ স্থানীয় শিল্পীয়ে আমাৰ লগত অংশগ্ৰহণ কৰিব। আৰু ৰাতিলৈ আমাৰ দেৱকান্ত গগৈয়ে এখন মানে মহাপৰীক্ষা নাটক আৰম্ভ কৰিবলৈ দিয়ে। আমাৰ বিপ্ৰ দামোদৰ দন্তভক্তৰ মুক্তি লাভৰ নাটকখন আমাৰ ভাওনাখন আমাৰ ইয়াত পৰিৱেশন কৰিব। সমগ্ৰ অঞ্চলটোতে আমি এইবাৰ প্ৰচাৰ চলাই আছোঁ আৰু সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। এই গোটেইকেইটা দিনটোতে সকলোৱে সহযোগ কৰি অতি সাহসিক এই মালপথাৰৰ এই নাম ৰাখিবৰ কাৰণে আমি আশা কৰিছোঁ। ধন্যবাদ।